Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল কেডাৰ চামলৈ। আজিৰ ভিডিঅ'টিত আমাৰ এডিআইডি যি ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যনে গ্ৰেড 3 পোষ্টবিলাকৰ সিলেকশ্যন কৰিছে। তো সেই পোষ্টবিলাকত যিসকলে সোশ্যাল ওয়েলফেয়াৰ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত যিটো আমাৰ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আছে, সেই ডিপাৰ্টমেণ্টৰ আণ্ডাৰত যিসকলে পাইছে তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু ইয়াতে কেতিয়া হ'ব ইয়াত দিয়া আছে। তো প্ৰথমতে সুপাৰভাইজাৰ পোষ্টৰ কাৰণে হ'ব Conference Hall, second floor of the Director of Women and Child Development. Yate time to ase 10 ta pora 5 ta loi date 7/11/2025 7/11/2025 order oha kali junior assistant kam LDA kam typist hobo conference hall ground floor ot aru time to same 10 ta pora 5 ta loi aru date to same 7 November. Matron postor karone hobo conference hall ground floor of the Director of Women and Child Development aru 10 AM to 5 PM date 7/11/2025 aru yate ki documents nibo laibo dia ase. Candidate must attend for the document verification along with original documents of self-attested photocopy of set of the following ekhini kauspoto nibo laibo all relevant original documents, certificates, educational, caste, PWD etc, copy of online application, admit card, Aadhaar, PAN, EPIC আৰু one recent passport size photograph আৰু এই নিৰ্দিষ্ট কোনোবা যদি এই নিৰ্দিষ্ট ডেটত 7 তাৰিখে এপিয়াৰ হ'ব নোৱাৰে তেতিয়া হলে 8 নৱেম্বৰত এপিয়াৰ হ'ব পাৰিব, কিন্তু তাৰ কাৰণে ডাইৰেক্টৰেটত ৰিকুৱেষ্ট কৰিব লাগিব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ভেন্যুত অকল কেণ্ডিডেটক যাব দিয়া হ'ব আৰু যিসকলে সিলেকশ্যন পাইছে তেওঁলোকে নিজৰ নামবোৰ কোনে পাইছে ইয়াতে এই যিটো ৱেবছাইট আছে এই ৱেবছাইটটোত আপোনালোকে চাব পাৰে। তো কোনে এই ডিপাৰ্টমেণ্টৰ আণ্ডাৰ সিলেকশ্যন পাইছে তেওঁলোকে এই ৱেবছাইটত গৈ পেলাই নিজৰ নামবিলাক চেক কৰিব পাৰিব আৰু যাৰ নাম আছে ৰেসপেক্টিভ পোষ্টৰ এগেইনষ্টত তেওঁলোকে এই ডেট মতে ডকুমেণ্ট ভেৰিফিকেশ্যন যাব লাগিব।